নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জুন। অৰুণোদয় আঁচনিৰ 550 টকা নহয় 3000 টকা সোমাব। এইমাত্ৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰিখও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চৰকাৰী গড়ৰ বাবে জিৰ' টেকিং কৰিছে নেকি? কেবিনেট বৈঠকত সিদ্ধান্ত ল'লে চৰকাৰী গড়ৰ প্ৰথম কিস্তি টকা কেতিয়া ৰিলিজ কৰা হ'ব? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চেনি দালি নিমখ, লগতে লাভ কৰিব মিঠাতেল। কেৱল এয়াই নহয়, চাহপাতো লাভ কৰিব আপুনি। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। সকলো কৃষকৰ একাউণ্টত এককালীন 1100 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গৈছে ডাঙৰ খবৰ। আপোনাৰ নাম চৰকাৰী আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলেও আপোনাৰ বাবে নতুন খবৰ আহি পৰিছে। 1 আগষ্টৰ পৰা চেনি দালি লগতে লাভ কৰিব মিঠাতেল। কেৱল এয়াই নহয়, নিমখো আপুনি লাভ কৰিব আৰু চাউলৰ লগতে আপুনি চাহপাতো লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। 1 আগষ্টৰ পৰা চেনি চাউল দালি নিমখ তেল সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীয়ে। অৰুণোদয়ৰ হিতাধিকাৰীও পাব ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে কেবিনেট বৈঠকত কি আৰু নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে? ৰাজ্যত পূৰ্ণদমে চলিব আঁচনি ৰূপায়ণৰ কাম কাজ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি চৰকাৰী পকীঘৰৰ সুবিধা। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া সোমাই দিব? ইয়াক লৈ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰৰ মাজতে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে, সকলোকেইটা প্ৰতিশ্ৰুতি এতিয়া আখৰ পালন কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমখন কেবিনেট বৈঠকতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়াসকল। হিতাধিকাৰী হ'ব পুনৰীক্ষণ। সোমাব নতুন নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি। তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? আপোনাৰ নাম কৰ্তন হ'ব পাৰে তালিকাৰ পৰা। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ পুনৰ চলিব সমীক্ষা। হিতাধিকাৰীক ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যনৰ কাম কাজ। আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে তালিকাৰ পৰা নাম। আৰু অৰুণোদয়ৰ পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰিৰ পৰা কৰ্তন হ'ব। আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে নেকি? যদি বৰ্তমান সময়ত কোনে চৰকাৰী চাকৰি পাইছে, তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব। বাদ পৰা দৰিদ্ৰ বিধৱা আৰু অবিবাহিতা মহিলা দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। আৰু নাম কৰ্তনৰ লগতে যদি আপোনাৰ ঘৰত যোগ্য হিতাধিকাৰী আছে, নতুনকৈ অন্তৰ্ভুক্তৰ কাম কাজ আৰম্ভ কৰিব। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। অৰুণোদয় আঁচনিৰ লগত যিটো বেংক একাউণ্ট লিংক হৈ আছে, সেই একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আপুনি কৰিছেনে? যদি কৰা নাই, অতি শীঘ্ৰে কৰাই লৈ লওক। অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা চৰকাৰে সোমাই দিলেও নোসোমাই। ইফালে চৰকাৰী পকীঘৰক লৈ চলিব পুনৰ জৰীপৰ কাম কাজ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? বাৰে বাৰে আবেদন কৰা স্বত্বেও যদি তালিকাত নাম অহা নাই, আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে জৰীপৰ কাম কাজ কৰিব পাৰিব। আৰু পুনৰ আগষ্ট মাহৰ পৰা নতুনকৈ চৰকাৰী ঘৰ জৰীপ হ'ব। কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন কেবিনেট বৈঠকতে কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। আৰু সকলোকেইটা আঁচনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্ট মাহৰ পৰা একাউণ্টত টকা সোমাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। কোটি কোটি মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিমাহে লাভ কৰিব নগদ বেংক একাউণ্টত 3000কৈ টকা। দেশত মুকলি হ'ল মোদী চৰকাৰৰ নতুন অন্নপূৰ্ণা আঁচনি। মোদী চৰকাৰে এই সুবিধা প্ৰদান কৰিব, কিন্তু কোনে কোনে এই সুবিধা লাভ কৰিব? আঁচনিৰ ধন পোনপটীয়াকৈ সোমাব মহিলাসকলৰ বেংক একাউণ্টত। নতুন আঁচনিৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া। 1 জুনৰ পৰাই মুকলি কৰা হৈছে অনলাইন আবেদন প্ৰক্ৰিয়াৰ লিংক। অহা
আগষ্ট মাহ পৰ্যন্ত চলিব অনলাইন আবেদন প্ৰক্ৰিয়া। কোন কোন মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা? কেৱল 25ৰ পৰা 60 বছৰীয়া মহিলাই কৰিব পাৰিব আবেদন। আৰ্থিকভাৱে পিছপৰা আৰু দুৰ্বল পৰিয়ালৰ মহিলাই পাব অগ্ৰাধিকাৰ আৰু যোগ্যতা থকা মহিলাসকলে আবেদন কৰিবলৈ এতিয়া কৰক প্ৰস্তুতি। চৰকাৰৰ অফিচিয়েল পৰ্টেল অন্নপূৰ্ণা পৰ্টেলত গৈ ঘৰতে বহি কৰিব পাৰিব আবেদন। পশ্চিমবংগৰ মহিলাসকলৰ বাবে এই বিশেষ সুবিধা। অকল পশ্চিমবংগৰ মহিলাসকলে এই সুবিধা ল'ব পাৰিব আৰু প্ৰতি মাহতে বেংক একাউণ্টত 3000 টকা লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিধায়কৰ সমষ্টি উন্নয়নৰ পুঁজি 2 কোটি টকালৈ বৃদ্ধি হয়। আন এটা ডাঙৰ খবৰ আহি পৰিছে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল এই ধনৰাশি আৰু এই বছৰৰ এই পুঁজি 1.50 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, অহা বছৰত 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে বৃদ্ধি পাব এই পুঁজি আৰু এই 2 কোটি টকাৰে 10% বিভিন্ন অনুপ্ৰেৰণামূলক কামত খৰচ কৰা হ'ব। নামঘৰ তাল কেৱল এয়াই নহয়, হুইল চেয়াৰ বা এম্বুলেন্স আদি কামত খৰচ কৰাৰ বাবে অনুমোদন দিয়া হৈছে। বিধায়কৰ সমষ্টি উন্নয়নৰ পুঁজি 2 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্য চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে আহি গ'ল ভাল খবৰ। নতুন মন্ত্ৰী পৰিষদ গঠন কৰিয়ে দিলে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিগৰাকী চৰকাৰী চাকৰিৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি কৰা হৈছে। হয়, এটা ভাল খবৰ। প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি আৰু পূৰ্বে লাভ কৰি থকা ডিএ বৃদ্ধি কৰিলে কেবিনেটে। কেৱল এয়াই নহয়, এতিয়াৰ পৰা 60% লাভ কৰিব ডিএ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ ৰাজধানী ক'ব গ'লে কক্ৰোচ জনতা পাৰ্টীয়ে আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। দিল্লীৰ যন্ত্ৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টীৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী কক্ৰোচ পাৰ্টীৰ। শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ অভিযোগেৰে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু প্ৰতিবাদত অংশ লৈছে CJP প্ৰতিষ্ঠাপক অভিজিত দীপকায়ও। কেৱল এয়াই নহয়, প্ৰতিবাদৰ বাবে যন্ত্ৰ মন্ত্ৰত প্ৰায় 2000 নিৰাপত্তাৰক্ষীৰ মোতায়েন কৰা হৈছে। দেশৰ ৰাজধানী কপালে কক্ৰোচ জনতা পাৰ্টি। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মৰাণ মটকৰ প্ৰতিবাদত স্তব্ধ হৈছে উজনি অসম। 48 ঘণ্টীয়া বন্ধৰ প্ৰভাৱ ডিব্ৰুগড় আৰু তিনিচুকীয়াত দেখা গৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে তীব্ৰ ভয়ংকৰ প্ৰতিবাদ। মন্ত্ৰীসভাত মৰাণ আৰু মটকক প্ৰতিনিধি নিদিয়াৰ ক্ষোভ প্ৰকাশ কৰিছে। পুৱাই ৰাজপথলৈ ওলাই আহিছে মহিলা আৰু পুৰুষসকল। চৰকাৰে প্ৰতাৰণা কৰা গুৰুতৰ অভিযোগ মৰাণ আৰু মটক মহিলাসকলৰ আৰু বলিন চেতিয়াক মন্ত্ৰিত্ব প্ৰদান নকৰাৰ ক্ষোভ প্ৰতিবাদকাৰীৰ মনত। মৰাণ আৰু মটক প্ৰতিবাদত স্তব্ধ হৈছে উজনি অসম আৰু 48 ঘণ্টীয়া বন্ধৰ প্ৰভাৱ পৰিছে এতিয়া ডিব্ৰুগড় আৰু তিনিচুকীয়াত। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা। বিদ্যুতৰ প্ৰতি ইউনিটত 16ৰ পৰা 28 পইচালৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা। ধাৰ পৰিশোধ কৰিবলৈ গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ সম্ভাৱনা। 215 কোটিৰো অধিক ধাৰ আছে APDCLৰ আৰু 10 মাহৰ ভিতৰতে গ্ৰাহকৰ পৰা আদায় কৰিব কোটি কোটি টকা। আৰু FPPৰ নামত কোম্পানীসমূহে 215 কোটি টকা দিবলৈ আছে APDCLে আৰু 2 মাহৰ ভিতৰত এই ধন সংগ্ৰহ কৰি গ্ৰাহকৰ পৰা বিচাৰিছে APDCLে। কিন্তু এই ধন আদায়ত বাধা প্ৰদান কৰিছে বিদ্যুৎ নিয়ামক আয়োগে আৰু উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশত আহি আছে ভয়ংকৰ আৰ্থিক চুনামি। জনতা ভয়ত এনেকুৱাকৈ বৃহৎ ঘোষণা কৰিছে। জনতাৰ ভয়ত ভিতৰত কঁপিছে সমগ্ৰ ছিষ্টেম। দেশত এনেকুৱা আৰ্থিক সংকট আহিব জনতাই কেতিয়াও দেখা নাই। যি ছিষ্টেম মোদীয়ে কণ্ট্ৰল কৰিছে সেই ছিষ্টেম মোক তথ্য দিছে। এনেকুৱাকৈ ৰাহুল গান্ধীয়ে কৰিছে বৃহৎ ঘোষণা। মোদী অমিত শ্বাহ বিজেপি মন্ত্ৰী কলা অৰ্থৰ তথ্য আমাৰ হাতত আছে। এই বছৰৰ ভিতৰতে মোদী
প্ৰধানমন্ত্ৰী হৈ নাথাকিব দেশৰ আৰ্থিক ব্যৱস্থা ছিষ্টেমক লৈ পিছপৰণ কংগ্ৰেছৰ যুৱৰাজৰ ৰাহুল গান্ধীয়ে ফাদিল কৰিলে ভয়ংকৰ তথ্য হয় ৰাহুল গান্ধীয়ে যিকেইটা ঘোষণা কৰিছে জনতাই কি ক'ব দেশত আহি আছে নি ভয়ংকৰ আৰ্থিক চুনামি ইয়াৰ বিষয়ে জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হেলমেট নিপিন্ধা বাইক আৰক্ষীৰ বিপদ নিশ্চিত আপোনাৰ ঘৰত দুচকীয়া বাহন আছে নেকি তেনে ক্ষেত্ৰত আজিৰ পৰা আপুনি সাৱধান হওক হেলমেট অবিহনে বাইক চলালে জব্দ হ'ব আপোনাৰ বাহন নিয়ম নমনা বাইক চালকৰ বাইক ৰাখিব লাগিব এতিয়াৰ পৰা থানাত এমাহৰ বাবে প্ৰশাসনে জব্দ কৰিব আপোনাৰ বাইক আৰু 20ৰ পৰা 25 বছৰীয়া যুৱকৰ বাবে বাইকৰ স্পীড লিমিট নিৰ্ধাৰণ কৰা হ'ব হেলমেট নিপিন্ধিলে জৰিমনা বিহিব আৰক্ষীয়ে লগতে জব্দ কৰিব আপোনাৰ বাহন বাইক আৰক্ষী সৈকোনেদি ঘোষণা কৰিছে বিধায়ক ভূপেন বৰাই পথ দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু ঘোষণা কৰিছে ভূপেন বৰাৰ ফালৰ পৰা হেলমেট নিপিন্ধা বাইক আৰক্ষী বিপদ নিশ্চিত আপোনাৰ ঘৰত যদি দুচকীয়া বাহন আছে আজিৰ পৰা সাৱধান হওক আৰু আজিৰ ভিডিঅ' শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইউচিচিক লৈ অসন্তুষ্ট অসমৰ মুছলমান ইউচিচিয়ে অসমৰ মুছলমানৰ অন্তৰত আঘাত দিছে কেৱল এয়াই নহয় ইউচিচিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল হজৰ পৰা আহিলে লোৱা হ'ব সিদ্ধান্ত ইউচিচিৰ অন্তৰ্ভুক্ত নিৰ্দেশনাবোৰ মুছলমানে মানি নলয় বুলি ঘোষণা কৰিছে আমি সুপ্ৰিম কোৰ্টৰ কাষ চাপিম কংগ্ৰেছ বৰ্তমান মুছলিম লীগত পৰিণত কংগ্ৰেছৰ দৰ্জনে বিধায়ক বিজেপিলৈ গৈছে এআইইউডিএফ নহয় কংগ্ৰেছেহে বিজেপিৰ এজেণ্ট সেয়া প্ৰমাণিত হৈছে দলগড়ৰ বিধায়ক মুজিবুৰ ৰহমানে কৰিছে বৃহৎ ঘোষণা হয় এটা ডাঙৰ খবৰ আহি পৰিছে আচলতে মুজিবুৰ ৰহমানে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব আচলতে ইছ্যুক লৈ যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক so thank you for watching full video